কৃষকসকলৰ কাৰণে ভাল খবৰ। যোৱা কাইলৈ যিহেতু 24 ফেব্ৰুৱাৰী আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ যি 2025 বৰ্ষৰ প্ৰথমটো কিস্তি আৰু আপোনালোকৰ যি 19 নম্বৰ কিস্তি হয় PM কিষাণ সন্মান নিধি যোজনা তাৰ পইচা আপোনালোকৰ কাইলৈ যোনসকল PM কিষাণৰ বেনিফিচিয়াৰী আছে তেওঁলোকে লাভ কৰিব। তো কাইলৈ আপোনালোকৰ 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণ সন্মান নিধি যোজনাৰ 19 নম্বৰ কিস্তিটো চৰকাৰে মুকলি কৰি দিব। আৰু যদি আপোনালোকে আগৰ পৰা PM কিষাণ সন্মান নিধি যোজনাৰ পইচা পাই আছিলে তেতিয়া আপোনালোকেও আপোনালোকৰ নিজৰ একাউণ্টত যি 19 নম্বৰ PM কিষাণ সন্মান নিধি কিস্তি হয় ইয়াৰ পইচা লাভ কৰিব। তাৰ আগতে যদি আপোনালোকে নিজৰ PM কিষাণৰ যোনটো বেনিফিচিয়াৰী ষ্টেটাছ আপোনাৰ সকলোখিনি ডিটেইলছ ঠিকে আছে নাই যদি আপোনালোকে চাই ল'ব বিচাৰে তেতিয়া PM কিষাণৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে যোনটো বেনিফিচিয়াৰী আপোনালোকৰ ষ্টেটাছ চোৱাৰ এটা আপোনালোকৰ ৱেবছাইট আছে তাত গৈ আপোনালোকে নিজৰ ষ্টেটাছটো চাই ল'ব। আৰু যদি তাৰ আগতে আপোনালোকে এগ্ৰি ষ্টকৰ ফাৰ্মাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন PM কিষাণৰ বেনিফিচিয়াৰীসকলক কৰিবলৈ দিছিলে সেইটো যদি কৰা নাই আপোনালোকে নিজৰ মোবাইলতে বা আপোনালোকৰ ওচৰত যি CSC চেণ্টাৰ আছে তাত গৈ আপোনালোকে এগ্ৰি ষ্টকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। যিহেতু আপোনালোকৰ কাইলৈ PM কিষাণৰ 19 নম্বৰ কিস্তিটো সোমাব তাৰ আগতে আপোনালোকৰ যোনটো বেনিফিচিয়াৰী ডিটেইলছ হয় সেই গোটেই ডিটেইলছখিনি এবাৰ